আজি আৰু এযোৰ কাপোৰ ৰেডি হৈ গ'ল, দেখুৱাই আছোঁ। লগতে ইয়াৰ মেটেৰিয়েলবিলাকো দেখুৱাই আছোঁ। এযোৰ কাপোৰ বনাবলৈ কিমান কষ্ট কৰিব লগা হয় তাকো দেখুৱাই আছোঁ। কিয়নো দুজনীমানে মোক ইমান বেয়া বেয়াকৈ কমেণ্ট কৰি আছে, যেতিয়াই কাপোৰৰ ভিডিঅ' দিওঁ তেতিয়াই কয়, এমাহত 50,000 টকা ইনকম বুলি কওঁ দেখোন, এতিয়া আকৌ কাপোৰ বিকিব লগা হৈছে বোলে। এনেকুৱা কাপোৰ বোলে আমি 300 টকাতে কিনি আনো বোলে, তই মানুহৰ পৰা 1000 টকা লৈ বোলে মানুহক লুটিছ বোলে, ঠগিছ হেনো। এইবোৰেই হ'ল মোৰ মেটেৰিয়েলবিলাক, আৰু কাপোৰযোৰ ডিজাইন কৰাৰ আগত মই এনেকৈয়ে ৰেডি কৰি লওঁ। সেই ভদ্ৰ মহিলাকেইজনীক মই ক'ব বিচাৰিম, এমাহত 50,000 টকাৰ উপাৰ্জন কৰি মই আম্বানী হৈ যোৱা নাই, আৰু মই চুৰ কৰি দালাল কৰি খোৱা নাই, কাম কৰি খাইছোঁ। কাম কৰি খোৱাটো কোনো লাজৰ কথা নহয়। আৰু তহঁতৰ যে মোৰ সমান অকাত নাই, সেইটো কাৰণে তহঁতে মোৰ ওপৰত জ্বলি থাক। কিয়নো তহঁতৰ দৰে মই বাপেকৰ কমনি বা মতাৰ কমনিৰে জীৱন চলাই থকা নাই। মোৰ জীৱনত বহুতো দায়িত্ব আছে, আৰু মই গৌৰৱেৰে ক'ব পাৰোঁ, কাৰো পৰা এটকা এটা সহায় নোলোৱাকৈয়ে মই মোৰ নিজৰ জীৱনটো চলাই নিব পাৰিম। কাৰণ মোৰ ইমানখিনি হাতৰ বিদ্যা আছে যে মোৰ হাতৰ বিদ্যাৰ পৰাই মই মোৰ জীৱনটো খাই বৈ চলাই নিব পাৰিম। আৰু এইফালে এতিয়া ফুলখিনি কাটি ল'লোঁ, কিনি আনোতেতো পইচা যায়েই, আকৌ কষ্টখিনিওতো বহুত আছে ন।